যিখিনি মানে নিযুক্তি প্ৰাপ্তিৰ পিছৰে পৰা আজিৰ তাৰিখলৈ আমি দাবী কৰি আছো যে আমাৰ যিটো ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে আমি চাকৰি লাভ কৰিছিলো আৰু এইটো চৰকাৰে আমাৰ চাকৰি বাতিল কৰিছিল। একমাত্ৰ যিখিনি আমাৰ তথ্য পাতি এইখিনি জেনুইন নহয় বুলি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাধ্যমেৰে যেতিয়া আমি তাত গোচৰ কৰিছিলো মাধ্যমেৰে এই সমস্ত তথ্য পাতি ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছিল। ফৰেনচিকে ইতিমধ্যে এইখিনি সম্পূৰ্ণ জেনুইন ডকুমেণ্টছ বুলি এপ্ৰুভ কৰিছে আৰু সেই জেনুইন ডকুমেণ্টছ বুলি এপ্ৰুভ কৰাৰ পিছত 2 ডিচেম্বৰ তাৰিখে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ চাকৰি বাহাল ৰখাৰ বাবে নিৰ্দেশ দিছে, বিভাগীয়ভাৱে নিৰ্দেশ দিছে। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ যোগেৰে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমি দাবী জনাইছো ন্যায়ালয়ৰ এই ৰায় কাৰ্যকৰী কৰি আমাক শিক্ষকৰ মৰ্যাদা অতি সোনকালে ঘূৰাই দিয়ক আৰু আমাৰ যিখিনি বকেয়া এই বকেয়া ধন আদায় দিয়াৰ ব্যৱস্থা কৰাৰ বাবে আমি দাবী জনাইছো। ধৰ্মপুৰ পূৰ্বৰ ধৰ্মপুৰ সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিৰ গোটেইখিনি মানুহক অন্তৰ্ভুক্ত কৰা হৈছে। বৰমা সমষ্টি, পাটচাৰকুছি সমষ্টি, চাপাগুৰি সমষ্টি আৰু বিটিআৰৰ অন্যান্য যিখিনি অংশ আজি হয়তো অন্যান্য অংশ বিটিআৰৰ, গতিকে সেই ঠাইখিনিৰ ব্যক্তিসকলৰ নাম সম্পূৰ্ণৰূপে কৰ্তন কৰা হৈছে। কৰ্তন কৰি এইকেইটা সমষ্টিকে তেওঁলোকে অশিক্ষক দলীয় সতীৰ্থ তেওঁলোকৰ আপোন তেওঁলোকক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিলে। আমি এই চৰকাৰৰ যিটো অনুদান এই অনুদানৰ লগত আমাৰ ন্যায়ালয়ৰ কোনো সম্পৰ্ক নাই। আমি ন্যায়ালয়ত যিটো আজি 25 বছৰ আগৰে পৰা ন্যায়ালয়ত যুঁজি আছো আৰু আমি ন্যায় লাভ কৰিছো আৰু এই ন্যায় ব্যৱস্থা যদি চৰকাৰে কাৰ্যকৰীকৰণ নকৰে তাৰ পিছতো নিশ্চয় ন্যায়ালয়ত কিবা দুৱাৰ খোলা আছে। সেই দুৱাৰত ইতিমধ্যে আমি নক কৰিছো আৰু ন্যায়ালয়ৰ পৰা আমি সম্পূৰ্ণ ন্যায় লাভ কৰিম বুলি দৃঢ় বিশ্বাসী আৰু আমাক ন্যায়ালয়ে এদিন শিক্ষকৰ মৰ্যাদা ঘূৰাই দিব এইটো আমি দৃঢ়ভাৱে বিশ্বাসী। শিক্ষকে স্বয়ং আঁচনিৰ অধীনত শিক্ষক নামধাৰী ব্যক্তিয়ে স্বয়ং আঁচনিৰ অধীনত প্ৰকৃত শিক্ষকক বঞ্চিত কৰি ধন লাভ কৰাৰ ব্যৱস্থা কৰা হ'ল। এই তালিকাখন শেষত কিন্তু বিজেপিৰ বুথ কমিটিৰ দ্বাৰাই প্ৰস্তুত কৰা হৈছিল। আমি গম পালো যে বিজেপিৰ বুথ কমিটিৰ দ্বাৰাই প্ৰস্তুত কৰা হৈছে আৰু সেই তালিকাখন মানে সেই তালিকাৰ ভিত্তিত তেওঁলোকক অভিভাৱক শিক্ষক হিচাপে এই অনুদান বিতৰণ কৰা হ'ল। গতিকে বুথ কমিটিৰ মাধ্যমেৰে নকৰি প্ৰকৃততে এই তালিকাখন প্ৰস্তুত হ'ব লাগিছিল। যেহেতু এই ব্যক্তিসকলক শিক্ষক বুলি কোৱা হৈছে মানে অভিভাৱক শিক্ষক বুলি কোৱা হৈছে, শিক্ষা বিভাগৰ দ্বাৰাই প্ৰস্তুত হ'ব লাগিছিল, সেইখিনি হৈ নুঠিল। গতিকে এনেকুৱা বিষয় বিসংগতিৰে পৰিপূৰ্ণ যিখন চৰকাৰে দুৰ্নীতিমুক্ত বুলি কয়, যিখন চৰকাৰে সদায় দুৰ্নীতিৰ বিৰুদ্ধে থিয় হৈ থকা বুলি কয়, শূন্য সহনশীলতা বুলি কয় আৰু সেই চৰকাৰৰ বৰঘৰতেই এতিয়া দুৰ্নীতিৰ প্ৰহাৰ মেলিছে। গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু জয়ন্ত মল্ল ডাঙৰীয়া আপোনাক আমি সোঁৱৰাই দিব বিচাৰিছো আপুনি যিটো অকল নিজক সুৰক্ষিত কৰাৰ স্বাৰ্থত অইন সমষ্টিৰ যিখিনি মানুহক আপুনি ডিপ্ৰাইভ কৰিলে, বঞ্চিত কৰিলে, গতিকে সেই মানুহখিনিয়ে আপোনাকো কিন্তু শান্তিৰে শুব নিদিয়ে। তাৰ ব্যৱস্থা আমি ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছো। নিশ্চিতভাৱে আপোনালোকে ইয়াৰ কৈফিয়ত দিব লাগিব, ন্যায়ালয়ত দিব লাগিব। আমাৰ ওচৰত হয়তো আপোনালোকে নিদিয়ে কিন্তু ন্যায়ালয়ত গোচৰ দিয়াৰ কাৰণে আপোনালোকে ন্যায়ালয়ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগিব। যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকক কিন্তু সমাজে ক্ষমা নকৰিব। আমি যেতিয়া চৰকাৰে 2 লাখ টকা দিয়াৰ অনুদান দিয়াৰ সিদ্ধান্ত কেবিনেটত লোৱাৰ পিছত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে আমি কোনো টকা গ্ৰহণ নকৰো, এনেকুৱা আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আৰু পৰৱৰ্তী সময়ত আমি এই সম্পৰ্কে যেতিয়া আমাৰ মাজত চৰ্চা হৈছিল তাত আমি এটা প্ৰস্তাৱ ৰাখিছিলো যে আমাৰ মাজত এগৰাকী ব্যক্তি যদি বাদ পৰে এই তালিকাৰ পৰা তেতিয়াও আমি ধন গ্ৰহণ নকৰো। কিন্তু মই পোনতেই কৈছো যে 25 বছৰ বিভিন্ন অভাৱ অনাটনৰ মাজেৰে যিখিনি শিক্ষকে আজি বহু আমাৰ মাজৰ পৰা আঁতৰি গৈছে, পৃথিৱীৰ পৰা আঁতৰি গৈছে আৰু ৰিটায়াৰমেণ্টত গৈছে। গতিকে তেনেকুৱা ব্যক্তি কিছুমানক
বিজেপিৰ বুথ কমিটিৰ মাধ্যমেৰে বুজোৱা হৈছে যে তোমালোকৰ মানে প্ৰকৃত যিটো চাকৰি এইটো তোমালোকৰ এতিয়া কাৰ্যকাল আঁতৰি গ'ল, কাৰ্যকাল নাই, গতিকে তোমালোকে এইখিনিৰ পৰা এটা অনুনয় লোৱা আৰু পৰৱৰ্তী সময়ত কিবা যদি ব্যৱস্থা হয় তেতিয়া হ'ব। আৰু এটা অৱশ্যে আমি জনাত এটা চৰ্ত ৰাখিছে যে যদি চাকৰি হয় তেতিয়াহ'লে এই টকা চৰকাৰৰ ৰাজকোষত পুনৰ উভতাই দিব লাগিব, এনেকুৱা এটা চৰ্ত ৰখা বুলি আমি জানিব পাৰিছোঁ। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যিটো ভূমিকা এইটো দুৰ্ভাগ্যজনক, কাৰণ সেই সময়ত তেখেত প্ৰভাৱশালী মন্ত্ৰী আছিল অসম গণ পৰিষদ দলৰ। পৰৱৰ্তী সময়ত নিজক সুৰক্ষিত কৰাৰ কাৰণে তেখেতে ইতিমধ্যে শিবিৰ সলাই বিজেপি দলত যোগদান কৰি পুনৰ মন্ত্ৰী হৈ আছে আৰু অবিবি তেওঁলোকৰ সৃষ্ট অবিবিৰ ক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণ নিমাত। আৰু আজি যিটো স্বয়ং আঁচনিটো আজি সেই সময়ত ধৰ্মপুৰ সমষ্টিৰ বিধায়ক হ'লেও আজি কিন্তু তেওঁ টিহু সমষ্টি অন্তৰ্ভুক্ত হৈছে আৰু বৰমা সমষ্টিৰ বিটিআৰৰ এৰিয়াক বাদ দি বাকীখিনি টিহু সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। তেখেতৰ দায়িত্ব আছিল যে টিহু সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ বৰমা সমষ্টি বা পাটাচাৰকুছি সমষ্টিৰ যিখিনি বৈধ শিক্ষক তেওঁলোকক নিৰাপত্তা দিয়াৰ তেখেতৰ নীতিগত দায়িত্ব আছিল, কিন্তু তেখেতে সেইখিনি নকৰি কেৱল এটা ক্ষেত্ৰৰ ব্যক্তি অন্তৰ্ভুক্তিৰে তেখেতে এটা ৰক্ষা কৱচ তৈয়াৰ কৰিব বিচাৰিছে। তেখেতে হয়তো ধাৰণা কৰিছে যে টিহু অঞ্চল বা নতুনকৈ অন্তৰ্ভুক্ত হোৱা বৰমাৰ বাসিন্দাই তেখেতে হয়তো বিশ্বাস নকৰে, গতিকে সেইটো তেখেতৰ এটা ধাৰণা হৈছে আৰু সেই ধাৰণাৰ ওপৰত ভিত্তি কৰি হয়তো তেখেতে ৰক্ষা কৱচ হিচাপে এটা ক্ষেত্ৰক অগ্ৰাধিকাৰ দি তেখেতে এই ক্ষেত্ৰত মৌনভাৱে সমৰ্থন জনাইছে। আমি তেখেতৰ কাৰ্যক গৰিহণা দিছোঁ। শেখাৰাণী দাসবৰুৱা ডাঙৰীয়ানীও একেধৰণে শিবিৰ সলাইছে আৰু আজি তেখেতেও ৰাজভোগ খাই আছে, গতিকে তেখেতৰ ভূমিকাটো আচলতে বেছি সক্ৰিয় হ'ব লাগিছিল, কাৰণ শিক্ষক নিযুক্তিৰ সময়ত তেখেতেই এইখন বাছনি কমিটিৰ অধ্যক্ষা আছিল আৰু সেই সময়ত তেখেতে প্ৰস্তুত কৰা তালিকাৰ ভিত্তিত যিসকল শিক্ষকে আজিলৈকে মানে অন্যায়ৰ সন্মুখীন হৈ থাকিব লগা হ'ল, ন্যায়ালয়ে ন্যায় দিয়াৰ পিছতো তেখেতসকলক তেখেতে সংঘবদ্ধ কৰি আগুৱাই নি ন্যায় প্ৰাপ্তিৰ ব্যৱস্থা কৰিব লাগিছিল, কিন্তু আজি আমি সেইখিনি কৰা তেখেতক দেখা নাই। তেখেতেও সম্পূৰ্ণ আঁতৰত ৰৈ থকা আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এইটো হয়তো ধাৰণা হয় যে মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোক লেহুৱৈ অৱস্থা, সেইকাৰণে নিশ্চয় এইটো কৰিব পৰা নাই। আমাৰ জিলা আয়ুক্তই কাৰ্য সম্পাদনৰ পূৰ্বে যিখন সংবাদমেল সম্বোধন কৰিছিল, সেই সংবাদমেলত তেখেতে ৩৪৬ গৰাকী নলবাৰী জিলাৰ অবিভক্ত নলবাৰী জিলাৰ অবিবি ফৰেনচিক এপ্ৰুভ অবিবি শিক্ষককে এই তালিকাত অন্তৰ্ভুক্ত কৰা বুলি ঘোষণা কৰিছে। এতিয়া আয়ুক্তগৰাকীলৈ আমাৰ প্ৰশ্ন, যদি বৰমা সমষ্টি বৰ্তমান নলবাৰী জিলাত সংলগ্ন হৈ থকা আৰু নতুন যিটো টিহু সমষ্টিত অন্তৰ্ভুক্ত হৈছে এই ঠাইখিনি পাটাচাৰকুছি সমষ্টি আৰু ঠিক একেধৰণে চাপাগুৰি আৰু তামোলপুৰ বিটিএডিৰ অন্যান্য অংশ, এই অংশখিনিৰ শিক্ষকসকলক তালিকাৰ পৰা বাদ দি তেখেতে নলবাৰী অবিভক্ত নলবাৰী বুলি অকল নলবাৰী সমষ্টি, ধৰ্মপুৰ সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিকে বুজাব বিচাৰিলে নেকি? আৰু তেখেতৰ আয়ুক্তকালত নলবাৰী অবিভক্ত নলবাৰী বুলি ক'লে এই তিনিটা সমষ্টিয়ে অন্তৰ্ভুক্ত হয় নেকি? সেইখিনি আমি তেখেতক স্পষ্ট কৰাৰ বাবে দাবী জনাইছোঁ। আৰু তেখেতে কেনেকুৱা মানসিকতাৰে এই তালিকাখন প্ৰস্তুত কৰিলে, এটা নিশাৰ ভিতৰত যদি আপোনালোকে তথ্য যেতিয়া বিচাৰিব তেতিয়া পাব তাত যে এনেকুৱা শিক্ষকৰ নাম অন্তৰ্ভুক্ত, শিক্ষক বুলি নাম অন্তৰ্ভুক্ত কৰা হৈছে, তাৰ ব্ৰেকেটত কিন্তু এইটোও সন্নিবিষ্ট আছে যে শিক্ষা বিভাগৰ কাৰ্যালয়ত তেওঁলোকৰ কোনো নথি পোৱা নগ'ল, এনেকৈ লিপিবদ্ধ হৈ আছে। সেই শিক্ষক বুলি তেওঁলোকক প্ৰকৃত শিক্ষকক বঞ্চিত কৰি তেনেকুৱা ব্যক্তিক শিক্ষকৰ মৰ্যাদা দি আউল সৃষ্টি কৰাৰ বাবে যিখন প্ৰকৃত ফৰেনচিক এপ্ৰুভ লিষ্ট আৰু যিটো ন্যায়ালয়ত জড়িত হৈ আছে, সেই ন্যায়ালয়ত জড়িত হৈ থকা তালিকাখনত যাতে বেমেজালিৰ সৃষ্টি কৰিব পাৰে আৰু সংগঠনৰ মাজত যাতে বিভাজন কৰিব পাৰে, বিভাজিত কৰি যাতে শক্তি ক্ষয় কৰি এই মানুহখিনিক ন্যায়ৰ পথত যিটো ঐক্যবদ্ধভাৱে অগ্ৰসৰ হৈ আছিল সেইটো প্ৰতিৰোধ কৰাৰ কাৰণে এটা কৌশল যুগুত কৰিছে। আমি এই কৌশলক অসম চৰকাৰৰ এই কৌশলক ধিক্কাৰ জনাইছোঁ আৰু আয়ুক্তগৰাকীৰ ওচৰত দাবী জনাইছোঁ তেখেতে এইটো স্পষ্ট কৰক যে এই তিনিটা সমষ্টিয়েই অবিভক্ত নলবাৰী জিলাক
মানে প্ৰতিনিধিত্ব কৰে নেকি, আৰু যদি নকৰে তেনেহ'লে ই কোনে কৰিলে তাৰ ওপৰত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰক, আৰু প্ৰকৃত বঞ্চিত শিক্ষকসকলক তেওঁলোকে পুনৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰক। কাৰণে দাবী কৰা নাই, আৰু আমি প্ৰথমৰে পৰা এই আঁচনিৰ বিৰোধিতা কৰিছোঁ। আমি আমাৰ যিটো শিক্ষকৰ মৰ্যাদা আজিৰ তাৰিখলৈ আমি বিচাৰি আছো, দাবী কৰি আছো, আৰু আমি শিক্ষকৰ মৰ্যাদাহে বিচাৰিছো। স্বয়ং আঁচনিৰ অনুদান আমাক মানে নিদিলে তাৰ ক্ষোভত আমি সংবাদমেলৰ আয়োজন কৰা নাই। আমাৰ ক্ষোভটো হৈছে তালিকাত প্ৰকৃত যিটো ফৰেনচিকত এপ্ৰুভ শিক্ষকখিনিক বঞ্চিত কৰি অশিক্ষক দলীয় সতীৰ্থক তেওঁলোকে শিক্ষকৰ মৰ্যাদা দিলে। গতিকে প্ৰকৃত শিক্ষকক যিটো অন্যায় কৰিলে সেইটোৰে আমাৰ মনৰ ক্ষোভ। তেওঁলোকে অসমৰ প্ৰতিজন নিবনুৱাকেই সংস্থাপিত কৰক, প্ৰতিজন নিবনুৱাক স্বয়ং আঁচনি নহয় আৰু বেলেগ আঁচনিৰে উৎসাহী কৰক। আমাৰ তাত মানে বাধা নাই, আমি তাক সমৰ্থন কৰিম। কিন্তু কাৰোবাৰ নামত কাৰোবাৰ বেনাৰখন কাৰোবাৰ গলত আঁৰি দি তেওঁক কৰিব, এইটো কাৰ্যৰ আমি বিৰোধিতা কৰিছোঁ, আৰু এইটো অন্যায়। এনেকুৱা অন্যায় যদি চৰকাৰৰ বৰঘৰৰ পৰা আৰম্ভ হয় তেতিয়া সৰ্বসাধাৰণৰ অৱস্থা কি হ'ব? আপোনালোকে এইখিনি নিৰ্বাচন সমাগত, আৰু আমাৰ যিহেতু আমি ন্যায়ালয়ত ইতিমধ্যে এই ক্ষেত্ৰত আমি যুঁজি আছো, ঠিক একেধৰণে আমি সমষ্টি কেন্দ্ৰিক যদি আজি ক'ব লগা হয়, আমি টিহু সমষ্টিত আমি আজি অৱস্থান কৰিছোঁ। আজি আমাৰ যিটো অন্যায় কাৰ্য সমাপন কৰিলে তেওঁলোকে যদি আমাক ন্যায়ৰ ব্যৱস্থা নকৰে নিশ্চয় তেওঁলোকৰ বিৰুদ্ধে আমি থিয় হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।